দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি আজি ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী সমষ্টি ভিত্তিত ত্ৰিৰংগা বাইক ৰেলী উলিওৱা হয়। উক্ত বাইক ৰেলীত ঘগ্ৰাপাৰ মণ্ডল যুৱ মৰ্চাৰ পৰা প্ৰায় ৫ শতাধিক যুৱ মৰ্চাৰ কৰ্মীয়ে পাইকাৰকুচি চুকৰ পৰা ৰেলীৰে গৈ অংশগ্ৰহণ কৰে। দিনৰ 11 বজাত নলবাৰী গৰ্ডন খেলপথাৰৰ পৰা বিশাল বাইক ৰেলীটো মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ প্ৰভাৰী হৰীশ দ্বিবেদী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰ, নলবাৰী যুৱ মৰ্চাৰ সভাপতি মৃগাংক দাস, সাধাৰণ সম্পাদক বিশ্বজ্যোতি কলিতা আদিয়ে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাইক ৰেলীটো মুকলি কৰি ভাষণত নলবাৰী ৰাইজৰ লগতে অসমৰ প্ৰতিজন ব্যক্তিকে নিজৰ ঘৰত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি হৰ ঘৰ ত্ৰিৰংগাৰ এই বিশেষ সংকল্পৰে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে নলবাৰী চহৰৰ মুখ্য পথসমূহেৰে বাইক ৰেলীটোৱে পৰিভ্ৰমণ কৰি শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত সামৰণি পেলায়। ডিজেন ডেকাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন। ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আজি নলবাৰীত আমি হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী কৰিছোঁ আৰু এই হৰ ঘৰ ত্ৰিৰংগা যাত্ৰাৰে আমি নলবাৰীবাসীয়ে স্বাধীনতা দিৱসত বলিদান দিয়া স্বাধীনতা সংগ্ৰামীসমূহ, স্বাধীনতা দিৱস স্বাধীন কৰা আমাৰ ভাৰতীয় সুসন্তানসমূহক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাৰ ত্ৰিৰংগা জাতীয় পতাকাৰ মান বৃদ্ধি কৰিবৰ কাৰণে বিশ্বত আমাৰ ত্ৰিৰংগা চাৰিওফালে লহৰ দিবৰ কাৰণে আমি আজি ইয়াত সংকল্পবদ্ধ হৈছোঁ আৰু ত্ৰিৰংগাৰ মান বৃদ্ধি কৰাই আমাৰ সকলো ভাৰতীয়ৰ লক্ষ্য। আৰু মই ভাবোঁ এই ত্ৰিৰংগা যাত্ৰাই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব আৰু নলবাৰীবাসী নিজকে ভাৰতীয় বুলি গৌৰৱবোধ কৰে আৰু ভাৰতীয় হিচাপে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিতভাৱে কাম কৰিবৰ কাৰণে আজিৰ দিনটোতে আৰু এবাৰ সংকল্প আমি ইয়াৰ পৰা মুকুন্দকাকতি বাছ ষ্টেণ্ডলৈকে আমি বাইক ৰেলী কৰি যাম। ইয়াতে আমি স্বাধীনতা দিৱসৰ কাৰ্যসূচী, সংগীতানুষ্ঠান বা ত্ৰিৰংগাৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে পালন কৰিম আৰু ইয়াৰ পৰা মুকুন্দকাকতি বাছ ষ্টেণ্ডলৈকে আমি বাইক ৰেলী কৰি যাম। সকলোলৈকে এটা আহ্বান যে ত্ৰিৰংগাৰ সন্মান আমি ৰক্ষা কৰিব লাগে। মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি গোটেই ভাৰতবৰ্ষতে যোৱা কেইবছৰমানৰ পৰা আমি এই ত্ৰিৰংগা যাত্ৰাৰ কাম কৰি আহিছোঁ আৰু এই ত্ৰিৰংগাৰ সন্মান আমি সকলোৱে অক্ষুণ্ণ ৰাখিব লাগে। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।